ৰাজ্যত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। বৰ্তমান চিপাঝাৰ সমষ্টিৰ ব্যাসপাৰাত উপস্থিত আছোঁ। ব্যাসপাৰাৰ এটা ভোট কেন্দ্ৰত পৰিৱেশ আমি দেখুৱাইছোঁ। চিপাঝাৰ সমষ্টিত আজি 26টা গাঁও পঞ্চায়তত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। ৰাতিপুৱাৰে পৰা ভোট কেন্দ্ৰসমূহত এনেদৰে ভোটাৰসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, নিজৰ গণতান্ত্ৰিক অধিকাৰ। গণতন্ত্ৰৰ এক বৃহৎ উৎসৱত ভাগ ল'বলৈ আহিছে। তেওঁলোকে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দিব। গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলক তেওঁলোকে নিৰ্বাচন কৰিব। আমি ব্যাসপাৰাৰ এই ভোট কেন্দ্ৰটোৰ পৰিৱেশ দেখুৱাইছোঁ। আমি যিসকল ভোটাৰ আছে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি আপুনি নিজে এগৰাকী প্ৰাৰ্থী? মই এজন প্ৰাৰ্থী। আপুনি কি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে? মই ব্যাসপাৰা 16 নম্বৰ ব্যাসপাৰা পঞ্চায়তৰ অন্তৰ্গত 3 নম্বৰ ৱাৰ্ডৰ পৰা মই সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু সেই প্ৰতিদ্বন্দ্বিতা স্বৰূপে মোৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আছিল 2জন, মোকে ভেটা কৰি। আৰু এতিয়া ৰাইজৰ আস্থা মৰ্মে আন্তৰিকতাৰে মোক আগবঢ়াই দিছে। আৰু তেওঁলোকৰ আন্তৰিকতাক মই গ্ৰহণ কৰি নিস্বাৰ্থভাৱে ৰাইজৰ সেৱাৰ কাৰণে মই ৰাইজৰ উন্নতিৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। আৰু সেই ৰাইজৰ সহায় সহযোগিতা আটাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক আশীৰ্বাদ দিছে যথেষ্ট। আৰু নিস্বাৰ্থভাৱে মই আগবাঢ়ি আহিছোঁ। মই এজন অৱসৰী শিক্ষক, গতিকে মই ৰাইজৰ যিটো আস্থা, সেই আস্থাটো মই অতি সাদৰেৰে গ্ৰহণ কৰিছোঁ। আৰু মোৰ বিপুল ভোটত মই জয়ী হ'ম বুলি মোৰ আশা। শুভেচ্ছা থাকিলে আপোনালোকক। আন এগৰাকী প্ৰাৰ্থী আছে, আপুনিও প্ৰতিদ্বন্দ্বিতাত নামিছে। মই আমাৰ ব্যাসপাৰা পঞ্চায়তৰ 16 নম্বৰ ব্যাসপাৰা পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ড সংসৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ নাম নিকুঞ্জ শৰ্মা। আৰু মই যেতিয়া প্ৰথমে সমাজ সেৱা কৰিম বুলি আগুৱাই আহিছোঁ। কাৰণ আমাৰ সমাজ সেৱা কৰিবলৈ বহুত ভোটা আৰু ইচ্ছা আছে। নিজৰ ব্ৰেনেজি কথাটো কৈছোঁ দেই। প্লাছ আৰু যিখিনি ৰাইজৰ সহায় সহযোগিতা কৰি তেওঁলোকে মোক উঠাই দিছে কেণ্ডিডেট হিচাপে, তাৰ কাৰণে মই তেওঁলোকৰ চৰণত মই সদায় কৃতজ্ঞ। তেওঁলোকক মই সেৱা জনাইছোঁ। প্লাছ আমাৰ চুবুৰীৰ যিখিনি কাম বাকী আছে, আধৰুৱা কামখিনি কেনেকৈ আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে সদায় হৃদয়ে কান্দি থাকে যে আমাৰ চুবুৰীটো, আমাৰ অংশখিনিত কিছুমান গণ্ডগোলৰ কাৰণে এটা ৰাস্তাও আজিলৈকে ভাল কৰিব পৰা নাই। আজি 15-20 বছৰ ধৰি এতিয়াও একাঠু বোকাতে পৰি আছে। আজি বিজেপি চৰকাৰ ইমান ধুনীয়া 4 বছৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হৈ যিখিনি উন্নতি কৰিছে, যিখিনি আগত কৰিছে, এতিয়াও কিছুমান ভোটাৰে এতিয়াও বিপথে পৰিচালনা হৈ আছে। প্লাছ আজি 4 বছৰত যিখিনি হৈছে, আজি 65-70 বছৰত আগৰ যি চৰকাৰে নহওক, যে সেই চৰকাৰে কিন্তু ইমানখিনি কৰিব পৰা নাছিল। তেওঁ যিমানখিনি আমাৰ আগবাঢ়ি গৈছে 4 বছৰত, প্লাছ তেওঁ কিছুমান মানুহে বিপথে পৰিচালনা হৈ আছে এই যুগত, আজিৰ দিনতো। গতিকে মোৰ বহুত হৃদয়খনে কান্দি থাকে। কাৰণ কিয় উন্নতি কৰিব নোৱাৰোঁ? নিজৰ আপুনি গাঁওখন চুবুৰীটো মোৰ বহুত পিছ পৰি আছে। প্ৰতিদ্বন্দ্বিতা ভোট দিলোঁ। মই প্ৰথম ভোটটো মোৰ দিছোঁ। ইয়াতে ভোটাৰ আছে, আমি ভোটাৰৰ মন্তব্য ল'ম। আপুনি ভোট দিবলৈ আহিছে? হয়, ভোট দিবলৈ আহিছোঁ। মোৰ ব্যাসপাৰা গাঁৱৰ 3 নম্বৰ ৱাৰ্ডত পৰিছে। কথাটো হ'ল কি, কেনে আশা লৈ আপুনি আহিছে? নিশ্চয় যিবিলাক প্ৰতিনিধি উঠিছে তেওঁলোকে নিশ্চয় ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰিব মাতিব, এইটো আশাৰে আমি ভোট দিবলৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ বিভিন্ন গাঁৱৰ পৰা মানুহ আহি ইয়াত হাজিৰ হৈছে। চিপাঝাৰ সমষ্টিৰ ব্যাসপাৰা পঞ্চায়ত এটা অতি ইতিহাস প্ৰসিদ্ধ পঞ্চায়ত, নিশ্চয়কৈ সকলোৱে জানে। আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ব্যাসপাৰা পঞ্চায়তত ইতিমধ্যে আমাৰ সকলো ৰাইজ সজাগ হৈছে যে এইবাৰ এজন ভাল প্ৰতিনিধি আমি পঞ্চায়তত পঠাম। আমাৰ স্থানীয় চৰকাৰখন যি পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী কৰিম, যাতে ৰাইজৰ সমস্যাসমূহ দূৰ হয়, তাৰ কাৰণে গোটেই ৰাইজ সদল বলে ওলাই আহিছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু আমি আৰু এটা কথা খুব অনুভৱ কৰিছোঁ, যিবিলাক প্ৰতিনিধি উঠিছে সঁচাই তেওঁলোকৰ মনোবলবিলাক এইবাৰ আমি তুংগত থকা দেখা পাইছোঁ, যে তেওঁলোকে সঁচাই সামাজিক কাম কৰিম বুলি ওলাই আহিছে। গতিকে আমি এই চেগতে আমি যিসকল প্ৰতিনিধিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকলৈ আমি দেখা গৈছে যিটো যুৱ প্ৰজন্মৰ প্ৰাৰ্থী ভিৰ হৈছে। হয়, নিশ্চয়কৈ এইবাৰ যুৱ প্ৰজন্মৰ প্ৰাৰ্থীৰ ভিৰ হৈছে। যুৱ প্ৰজন্মৰ প্ৰাৰ্থীসকল পঞ্চায়ত ৰাজ ব্যৱস্থাৰ লগত জড়িত হ'বৰ কাৰণে আগুৱাই আহিছে, আমি লক্ষ্য কৰিছোঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে যিসকল প্ৰতিনিধি উঠিছে, বিশেষকৈ প্ৰায় 80 পৰা 90% আমাৰ যুৱ শক্তি ওলাই আহিছে।
নিশ্চয়কৈ আমাৰ সমাজৰ কাম হ'ব আৰু সমাজৰ হকে কাম কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে বুলি আমি আশা কৰিছোঁ। গতিকে আগন্তুক দিনত যাতে পঞ্চায়তীৰাজ ব্যৱস্থাটো শক্তিশালী কৰি বিয়াকপাৰা পঞ্চায়তক চিপাঝাৰ সমষ্টিৰ ভিতৰতে যাতে এটা উল্লেখনীয় পঞ্চায়ত হিচাপে গঢ় লয়, জাকত জিলিকা হয়, তাৰ আমি কামনা কৰিছোঁ। নিশ্চয় আপুনি ভোট দিলে নে দিবহে? নাই, নমস্কাৰ। ভোট এতিয়ালৈ দিয়া নাই, দিম বুলি এতিয়া দীঘলীয়া লাইন হৈছে ৰাতিপুৱাৰ পৰা। মানে আমাৰ যদি অতীতৰ কিছুমান চোৱা যায়, ৰেকৰ্ড চোৱা যায়, দেখা যায় মানে আমাৰ ইয়াতে প্ৰায় 80% ওপৰত ভোটদান হয় আৰু সকলোৱে মানে বিবেকেৰে ভোট দিয়ে, আৱেগত যোৱা ভোট নহয়। চালি জাৰি চাই তেওঁলোকে বিবেকেৰে ভোট দিয়ে আৰু আমি লক্ষ্য কৰিছোঁ এইবাৰ নিৰ্বাচনত যিসকল প্ৰতিদ্বন্দ্বী আহিছে তেওঁলোকো যথেষ্টখিনি মানে উদ্যমী তেওঁলোকে সমাজৰ বিভিন্ন কাম কাজ কৰা ব্যক্তি বা মহিলা তেওঁলোক ওলাই আহিছে। আমি আশা ৰাখিছোঁ এই পঞ্চায়তী ৰাজ ব্যৱস্থা আগতকৈও অধিক শক্তিশালী হ'ব বুলি ভাবিছোঁ, কিয়নো চৰকাৰৰ ফালৰ পৰাও এতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা অধিক শক্তিশালী প্ৰদান কৰাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। গতিকে আমি আশা ৰাখোঁ আমাৰ যি এই অভাৱ অভিযোগ গাঁও অঞ্চলৰ বিশেষকৈ ৰাস্তা ঘাট এনেধৰণৰ সমস্যাবোৰ সেইবোৰ সমাধান হ'ব বুলি আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।